Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 4ৰ নতুন গণিতৰ পাঠ নম্বৰ 2 সংখ্যাৰ ধাৰণা এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে তোমালোকক ইয়াৰ সমাধানখিনি কৰি দিবলৈ মই চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াতে প্ৰথমতে কি দিছে আমি চাওঁ আহাচোন। ইয়াতে লিখা আছে যে 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুলে। আৰু তোমালোকে নিশ্চয় জানা যে 5 জুন তাৰিখে প্ৰতি বছৰে জুন মাহৰ 5 তাৰিখ কি কৰা হয় বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বিশ্ব পৰিৱেশ দিৱসতে কি কৰিছিল ৰংপুৰ অঞ্চলৰ বহু কেইখন গাঁৱৰ ৰাইজে লগ লাগি বা মিলি গাঁৱৰ খালী পৰি থকা মাটিত বহুতো গছৰ পুলি ৰুইছিল। এই গছৰ পুলিবোৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে গাঁওবাসীক ফুল ফল-মূল আদিৰ যোগান ধৰিব বুলি এজন শিক্ষকে তেওঁলোকক বুজাই দিছিল। আৰু তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত আছিল নাহৰ, কদম, বকুল, আম, জাম, মধুৰিআম, কঁঠাল, পনিয়ল, আমলখি, অমৰা, কৰ্দৈ, শিলিখা আদিবোৰ আছিল। গতিকে তেওঁলোকে এইবোৰ গছৰ পুলি তেওঁলোকে ৰোপণ কৰিছিলে। নেক্সট কি লিখা আছে চোৱাচোন। ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোনবিধ গছৰ পুলি কিমানকৈ ৰুলে তালিকাত চাওঁ আহাচোন। তলত এখন আমাক তালিকা দিছে হয়নে। এই তালিকাখনত ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোনে কিমানকৈ গছৰ পুলি ৰুলে কি গছৰ পুলি ৰুলে ইয়াতে উল্লেখ কৰিছে। ইয়াতে চোৱাচোন গছপুলিৰ নাম দি থোৱা আছে হয়নে। ইয়াতে দিয়া আছে গছপুলিৰ সংখ্যা অংকেৰে দি থোৱা আছে। যেনে তোমালোকে চোৱাচোন আমৰ পুলি কিমান ৰুইছে 220টা আমৰ পুলি ৰুইছে, জামৰ পুলি ৰুইছিল 256টা, কঁঠালৰ পুলি ৰুইছিলে 322টা, পনিয়লৰ পুলি ৰুইছিলে 345টা, মধুৰিআমৰ পুলি ৰুইছিলে 455টা, বকুলৰ পুলি ৰুইছিলে 506টা। ঠিক একেধৰণে আমলখিৰ পুলি ৰুইছিলে 676টা, অমৰাৰ পুলি ৰুইছিলে 711টা, কৰ্দৈৰ পুলি ৰুইছিলে 731টা, শিলিখাৰ পুলি ৰুইছিলে 800টা, নাহৰৰ পুলি ৰুইছিলে 830টা আৰু কদমৰ পুলি ৰুইছিলে 930টা। এতিয়া এইখিনিৰ পঢ়িলা তোমালোকে বুজি পালা নিশ্চয় কি লিখিছে উল্লেখ কৰিছে ইয়াতে। এইখিনিৰ ৰিলেটেড ইয়াতে কেইটামান প্ৰশ্ন দিছে, প্ৰশ্ন এটাৰ উত্তৰ এবাৰ কৰিবলৈ কৈছে। ইয়াতে দিছে যে তালিকাত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। কি কৈছে তালিকাত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক কি কৰিব দিছে সৰুৰ পৰা ডাঙৰলৈ লিখিবলৈ দিছে। কোনখন তালিকাৰ কথা কৈছে এই তালিকাখন। এই তালিকাখনত থকা এই যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাক কি কৈছে সৰুৰ পৰা ডাঙৰলৈ লিখিবলৈ কৈছে। এতিয়া সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ লিখিম তোমালোকে চোৱাচোন। ধৰি লোৱা এইটো এটা সংখ্যা, ধৰি লোৱা এইটো ইমান 212 ঠিক আছে। এই 212 সংখ্যাটোৰ এইটো আছে এককৰ স্থানত হয়নে, এই একটো আছে কোনটো স্থানত দশকৰ স্থানত ঠিক আছে, এই দুইটো আছে কোনটো স্থানত শতকৰ স্থানত। আমি কি কৰিব লাগিব এই যিকেইটা শতকৰ স্থান আছে এই শতকৰ স্থানত থকাকেইটা আমি চাব লাগিব ঠিক আছে। শতকৰ স্থানত যিটো সৰু সেইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা। প্ৰত্যেকটো সংখ্যাৰে কি চাব লাগিব আমি শতকৰ স্থানটো আমি চাব লাগিব। এতিয়া মই তোমালোকক ইয়াৰ উত্তৰখিনি কৰি দিলে তোমালোকে ভালদৰে বুজি পাবা। গতিকে চোৱা আমাক এইখন তালিকা দিছিল, এই তালিকাখনত কি কৰিব দিছিল গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ আমাক লিখিবলৈ কৈছিল। গতিকে আমি কি কৰিম এই যিটো শতকৰ স্থান আছে এই শতকৰ স্থানত থকাকেইটা চাম ঠিক আছে। ইয়াতে চোৱাচোন শতকৰ স্থানত চোৱাচোন সৰু কি আছে চোৱাচোন প্ৰত্যেকটোৰে শতকৰ স্থানকেইটা চোৱা। ইয়াতে কি আছে 2 আছে হয়নে, ইয়াতেও 2 আছে, ইয়াতে 3, ইয়াতে 3, ইয়াতে 4, ইয়াতে 5। তোমালোকে নিশ্চয় জানাই যে 3, 4, 5তকৈ 2টো কি হয় সৰু। এতিয়া কথাটো হ'ল কি 2 শতকৰ স্থানত এই সংখ্যাটো আছে এই সংখ্যাটো আছে হয়নে। তোমালোকে চোৱাচোন 220টো ইয়াতেও আছে হয়নে, আৰু কি আছে 256। এই দুটা সংখ্যাতে ইয়াত শতকৰ স্থান এইটো হয়নে, শতকৰ স্থানত ইয়াতেও কি আছে 2 আছে, ইয়াতেও 2 আছে। গতিকে সৰু কোণটো কেনেকৈ চাওঁ আমি, সৰু কোণটো চাবৰ কাৰণে আমি দশকৰ স্থানটো চাব লাগিব। এতিয়া এই দুটা সংখ্যাৰে মই আৰু এবাৰ কৈছোঁ চোৱা এইটো কোনটো স্থানত এককৰ স্থান হয়নে, এইটো কোনটো স্থান একক, এই 5টো কোনটো স্থানত আছে দশকৰ স্থানত আছে হয়নে, আৰু এই 2টো কোনটো স্থানত আছে শতকৰ স্থানত আছে। এতিয়া ঠিক একেধৰণে ইয়াৰো শতকৰ স্থানত কি আছে 2 আছে। গতিকে 5 ডাঙৰ নে 2 ডাঙৰ, নিশ্চয় জানা তোমালোকে 5টো ডাঙৰ আৰু আমাক কি সৰুৰ পৰা ডাঙৰলৈ লিখিব দিছে। গতিকে 5তকৈ 2টো যিহেতু সৰু গতিকে 220 সংখ্যাটো কি হ'ব 256তকৈ সৰু হ'ব। প্ৰথম সৰু সংখ্যাটো আমি কি পালোঁ 220 পালোঁ। এই 220টো আমি ইয়াতে লিখিম। গতিকে প্ৰথমতে আমি কি লিখিলোঁ 220 লিখিলোঁ, তাৰপিছত লিখিলোঁ আমি 256।
এতিয়া এই দুটা আমাৰ হৈ গ'ল লিখা হয়নে এটো হৈ গ'ল এটো হৈ গ'ল এতিয়া নেক্সট চোৱা এটা কিমান আছে 322 আছে ইয়াতে আছে 345 তো তোমালোকৰ সুবিধাৰ বাবে মই আৰু এবাৰ লিখি দিছো এটাত কিমান আছে 342 আৰু এটাত আছে 345 ইয়াতে শতকৰ স্থানত 3 আছে ইয়াতেও 3 আছে ইয়াতে দশকৰ স্থানত 2 আছে ইয়াতে কিন্তু 4 আছে আমি জানো 2তকে 4তকে 2টো সৰু গতে 322 আমি ইয়াৰ পিছত লিখিব লাগিব কি লিখিম 322 322 পিছত আমি কি লিখিম 345 লিখিম ওতে লিখা 345 তোমালোকে ভালদৰে লিখিবা তাৰ পিছত চোৱা এটা শতকৰ স্থানত কি আছে 4 আছে ইয়াতে 5 আছে হয়নে 5তকে 4টো যেহেতু সৰু আমি কি লিখিম 455 লিখিম হয়নে নেক্সট চোৱা ইয়াতে কি আছে 5 আছে ইয়াতে আছে 6 6তকে 5টো সৰু গতিকে ইয়াৰ পিছত কি হ'ব 506 হ'ব ঠিক আছে কি লিখিম আমি 506 লিখিম 506 পিছত 6 ইয়াতে শতকৰ স্থানত 6 আছে ইয়াতে 7 আছে 7তকে 6টো সৰু গতিকে 676 আমি ইয়াৰ পিছত লিখিব লাগিব 676 নেক্সট চোৱা ইয়াতে 7 আছে ইয়াতেও 7 আছে শতকৰ স্থানত হয়নে গতিকে কি লিখিম আমি 711 লিখিম প্ৰথমতে তাৰ পিছত লিখিম আমি 731 কিহৰ কাৰণে 711 আমি আগতে লিখি লৈছো আৰু এবাৰ কৈ দিছো চোৱা 711 আছিল আৰু এটা কি আছিল 731 দুটাতে শতকৰ স্থানত 7 আছে গতিকে দশকৰ স্থানৰ অংককেইটা চাব লাগিব ইয়াতে দশকৰ স্থানত 1 আছে ইয়াতে 3 আছে 3তকে যেহেতু 1টো সৰু গতিকে এইটো সৰু কাৰণে ইয়াতে লিখিলো তাৰ পিছত লিখিলো আমি 731 তাৰ পিছত ইয়াতে চোৱাচোন ইয়াতে শতকৰ স্থানত 8 আছে ইয়াতেও 8 আছে গতিকে দশকৰ স্থানটো চাম দশকৰ স্থানত ইয়াতে 0 আছে ইয়াতে কিন্তু 3 আছে আৰু 3তকে 0টো সৰু গতিকে ইয়াৰ পিছত কি লিখিব লাগিব আমি 800 লিখিব লাগিব 800 পিছত লিখিম আমি 830 আৰু শেষত ৰৈ যোৱাটো লিখি দিলে হ'ল 930 ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখি লবা আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা নেক্সট কি দিছে চোৱাচোন তাৰ পিছত দিছে যে গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখিব দিছে কি লিখিব দিছে একৰ স্থানত 5 থকা সংখ্যা চাব দিছে এতিয়া এই তালিকাখন তোমালোকে চোৱাচোন একৰ স্থানত কি আছে ইয়াতে আছে 0 ইয়াতে আছে 6 ইয়াতে 2 ইয়াতে 5 আছে হয়নে এই সংখ্যাটো 5 আছে গতিকে একৰ স্থানত 5 থকা সংখ্যা এটো আৰু এটো হ'ব কাৰণ ইয়াতে কি আছে 5 আছে ইয়াতেও 5 আছে হয়নে গতিকে এই দুটা সংখ্যা আমি কি কৰিব লাগিব ইয়াতে লিখিব লাগিব গতিকে লিখা 345 আৰু এটা সংখ্যা কি হ'ব 455 হ'ব গতিকে লিখি লোৱা আৰু 455 এতিয়া নেক্সট কি দিছে চোৱা দশকৰ স্থানত 0 থকা সংখ্যা দশকৰ স্থানটো এবাৰ চোৱাচোন ইয়াতে ধৰা এই সংখ্যাটো দশকৰ স্থানত কি আছে 2 আছে ইয়াতে 5 আছে ইয়াতে 2 আছে ইয়াতে 4 ইয়াতে 5 ইয়াতে 0 আছে হয়নে দশকৰ স্থানত 0 থকা বিচাৰিছে গতিকে 506 টো হ'ব 506 টো আমি ইয়াতে লিখিব পাৰো 506 সংখ্যাটোৰ দশকৰ স্থানত কি আছে 0 আছে ঠিক একে ধৰণে এই সংখ্যাটোৰ চোৱাচোন ইয়াতে 7 আছে ইয়াতে 1 ইয়াতে 3 এই সংখ্যাটোৰ কিন্তু দশকৰ স্থানত 8 কি আছে 0 আছে গতিকে আমি ইয়াতে কি লিখিলো 800 লিখিছো আশা কৰিছো তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পাইছা এতিয়া নেক্সটটো তোমালোকে চোৱা নেক্সট দিছিল আমাক শতকৰ স্থানত 7 থকা সংখ্যাটো লিখিব দিছিলে এতিয়া চোৱা ইয়াতে 2 আছে ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 5 ইয়াতে 6 এই সংখ্যাটোৰ শতকৰ স্থানত কি আছে 7 আছে এই সংখ্যাটোৰ শতকৰ স্থানতো 7 আছে গতিকে শতকৰ স্থানত 7 থকা সংখ্যা আমি কি লিখিব পাৰো আমি লিখিব পাৰো 711 আৰু এটা কি লিখিব পাৰো 731 ঠিক আছে এই দুটা সংখ্যা আমি এনে ধৰণে লিখিলো নেক্সট চোৱা শতকৰ স্থানত 8 থকা সংখ্যা সুধিছে কি সুধিছে শতকৰ স্থানত 8 এই সংখ্যাটো চোৱাচোন শতকৰ স্থানত কি আছে 8 আছে এই সংখ্যাটোৰ শতকৰ স্থানত কি আছে 8 আছে গতিকে আমি কি লিখিব পাৰো শতকৰ স্থানত 8 থকা সংখ্যা 800 লিখিলো আৰু আমি কি লিখিছো 800 কি লিখিলো 30 লিখিলো কাৰণ এই দুটা সংখ্যাৰ শতকৰ স্থানত কি আছে 8 আছে আশা কৰিছো তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পাইছা নেক্সট আমাক কি দিছে চোৱাচোন ইয়াৰ পিছত দিছে যে একক আৰু দশকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা কি কৈছে একে অংকযুক্ত সংখ্যা ইয়াত চোৱা উদাহৰণ হিচাপত মই বুজাই দিছো চোৱা 211 এইটো এটা সংখ্যা এই সংখ্যাটোৰ একৰ স্থানত কি আছে 1 আছে দশকৰ স্থানতো 1 আছে হয়নে গতিকে এইটো সংখ্যা কি হয় একে অংকযুক্ত সংখ্যা একক আৰু দশকৰ স্থানত থকা একে অংকযুক্ত সংখ্যা ঠিক আছে এনেকুৱা ধৰণৰ উলিয়াব পাৰি যেনে চোৱা 722 এই সংখ্যাটোৰ চোৱা এককৰ স্থানতো 2 আছে দশকৰ স্থানতো 2 আছে এনেকুৱা ধৰণৰ সংখ্যাবোৰ আমাক বিচাৰিবলৈ দিছে এতিয়া চোৱাচোন ইয়াতে আছে একক আৰু দশকৰ স্থানত বেলেগ বেলেগ আছে 2 আৰু 0 আছে ইয়াতে 5 আৰু 6 আছে চোৱাচোন কথালত কিন্তু কি আছে 322 আছে হয়নে গতিকে চোৱা একক আৰু দশকৰ স্থানত দুটাতে 2 আছে কিন্তু এইটো সংখ্যা আমাক কৰি দি থোৱা আছে নেক্সট চোৱা 345 ইয়াতেও 4 আৰু 5 আছে 455 কি আছে দুটা 5 আছে
গতিকে 455 সংখ্যাটো আমি লিখিব পাৰোঁ কাৰণ একক আৰু দশকৰ দুয়োটা স্থানতে কি আছে দুটা 5 আছে নেক্সট ইয়াতে 76 আছে ইয়াতে চোৱাচোন 711 কি আছে একক আৰু দশকৰ স্থানত 1 দুটা আছে গতিকে 711 আমি লিখিলো নেক্সট চোৱা ইয়াতে 731 আছে ইয়াতে 800 800 সংখ্যাটো তোমালোকে চোৱাচোন একক আৰু দশকৰ স্থানত কি আছে দুটা শূন্য আছে গতিকে একে অংকযুক্ত এইবোৰ সংখ্যা এনেকুৱা ধৰণে তোমালোকে এইখিনি লিখি ল'বা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখিনি ধুনীয়াকৈ বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা জয়েন কৰিবলৈ তোমালোকে মোবাইল এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব আৰু তোমালোকে মাত্ৰ 1 বছৰৰ কাৰণে 100 টকা তোমালোকে পে কৰিব লাগিব 100 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা এবাৰ পে কৰিলে আৰু তোমালোকে কোনো ধৰণৰ পইচা পে কৰিব নালাগে ঠিক আছে এতিয়াই তোমালোকে জয়েন কৰিলো আমাৰ অনলাইন ক্লাছত এতিয়া নেক্সট আহি দিছে গছপুলিৰ তালিকাত থকা যুগ্ম সংখ্যাবোৰ লিখিব দিছে যুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ তোমালোকে লিখি ল'ব পৰা মই তোমালোকক কৈ গৈছো যুগ্ম সংখ্যা কোনবোৰ যুগ্ম সংখ্যা সেইবোৰ যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 থাকে 0 2 4 6 আৰু 8 থাকে এককৰ স্থানত 0 2 4 6 আৰু 8 থকা সংখ্যাবোৰ হৈছে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা কোনবোৰ তোমালোকে চোৱাচোন অযুগ্ম সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 থাকে 3 থাকে তাৰ পিছত 5 থাকে 7 থাকে আৰু 9 থাকে গতিকে এককৰ স্থানত যদি 0 2 4 6 8 থাকে এইবোৰ যুগ্ম সংখ্যা হ'ব এককৰ স্থানত যদি 1 3 5 7 আৰু 9 থাকে এইবোৰ অযুগ্ম সংখ্যা হ'ব গতিকে নেক্সট কি দিছিল চোৱা গছপুলিৰ তালিকাত থকা অযুগ্ম সংখ্যাবোৰ লিখিব দিছিল দুটা আমি একেলগে কৰিম চোৱা 220 যেটো সংখ্যা আছে এটো তোমালোকে চোৱাচোন 220 সংখ্যাটোত 220 সংখ্যাটোত কি হৈছে চোৱা 220 সংখ্যাটোৰ এককৰ স্থানত 0 আছে গতিকে এটো কি হ'ব 0 থাকিলে কি হ'ব যুগ্ম সংখ্যা হয়নে 256 সংখ্যাটোত চোৱাচোন এককৰ স্থানত কি আছে 6 আছে এককৰ স্থানত যদি 6 থাকে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে 256 টো আমি ইয়াতে লিখিব লাগিব ঠিক আছে 2 5 6 লিখি এটা কমা দিবা নেক্সট চোৱা কঁঠালৰ কিমান আছে 322 টা এককৰ স্থানত কি আছে 2 আছে এককৰ স্থানত যদি 2 থাকে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে কি হ'ব 322 সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা হ'ব ঠিক আছে ইয়াৰে 3 টো অলপমান তোমালোকে চিনি হয়তো নাপাব পৰা মই এবাৰ লিখি দিছো তোমালোকক ঠিক আছে ভুল নকৰিবা তোমালোকে ধুনীয়াকৈ বুজি লিখি লোৱা যদি সকল ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাত অসুবিধা হৈছে আৰু এবাৰ তোমালোকে ভিডিওটো ৰিপিট কৰা ঠিক আছে নেক্সট চোৱা 345 সংখ্যাটোৰ এককৰ স্থানত কি আছে 5 আছে যদি এককৰ স্থানত 5 থাকে কি বুলি কৈছিলো মই ইয়াতে চোৱাচোন কি হ'ব সংখ্যাটো অযুগ্ম সংখ্যা হ'ব গতিকে ইয়াত লিখিম আমি সংখ্যাটো এটো চকৰি দি থোৱা আছে 345 নেক্সট চোৱা 455 এককৰ স্থানত কি আছে 5 আছে 5 থাকিলে কি হ'ব 5 থাকিলে সেই সংখ্যাটো অযুগ্ম সংখ্যা হ'ব গতিকে 455 আমি ইয়াতে লিখিব লাগিব নেক্সট তোমালোকে চোৱাচোন সংখ্যাটো বকুলৰ চোৱা এককৰ স্থানত কি আছে বকুলৰ গছপুলি ৰোপণৰ সংখ্যাটো 506 এককৰ স্থানত 6 আছে এককৰ স্থানত যদি 6 থাকে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা গতিকে 506 টো আমি ইয়াতে লিখিব লাগিব ঠিক আছে 506 লিখিলো নেক্সট আমলখি চোৱা এককৰ স্থানত কি আছে 6 আমলখিৰ এককৰ স্থানত যেটো 6 আছে গতিকে আমলখিটো কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে 676 লিখিলো নেক্সট চোৱা 711 এককৰ স্থানত কি আছে 1 আছে যদি এককৰ স্থানত 1 থাকে সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা হ'ব গতিকে 711 টো আমি ইয়াতে লিখিব লাগিব 711 কমা দিয়া নেক্সট চোৱা 731 আছে এককৰ স্থানত কি আছে 1 আছে গতিকে এইটো সংখ্যাও কি হ'ব অযুগ্ম সংখ্যা হ'ব লিখা তোমালোকে 700 কি লিখিবা 31 নেক্সট চোৱা এককৰ স্থানত কি আছে 0 আছে মই আগতে কৈছিলো নহয় ইয়াতে চোৱাচোন এককৰ স্থানত যদি 0 থাকে কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে 800 টো কি হ'ল যুগ্ম সংখ্যা ইয়াতে লিখি দিয়া 800 যুগ্ম সংখ্যা নেক্সট চোৱা নাহৰ 830 এককৰ স্থানত 0 আছে গতিকে এটো কি হ'ব যুগ্ম সংখ্যা হ'ব 830 লিখা যুগ্ম সংখ্যাত নেক্সট তোমালোকে চোৱা কদমৰ চোৱা 930 টা বুলি আছিলে এককৰ স্থানত 0 থাকিলে কি হ'ব যুগ্ম সংখ্যা গতিকে 930 লিখা ঠিক আছে এইখিনি হৈছে ইয়াৰে উত্তৰ আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা ঠিক আছে এইখিনি তোমালোকে লিখি ল'ব তেতিয়া তোমালোকৰ সুবিধা হ'ব যে এককৰ স্থানত 0 2 4 6 যদি 8 থাকে তেতিয়া হলে সংখ্যাবোৰ যুগ্ম সংখ্যা হ'ব আৰু এককৰ স্থানত যদি 1 3 5 7 9 থাকে সংখ্যাবোৰ কি হ'ব অযুগ্ম সংখ্যা হ'ব ঠিক আছে এনে ধৰণে লিখি লোৱা নেক্সট তোমালোকক চোৱা কি দিছে তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখিব দিছে আটাইতকৈ সৰু কি পাইছিলো আমি এটো পাইছিলো হয়নে 220 টো পাৱা নাছিলো জানো লিখা এটো সংখ্যা আটাইতকৈ সৰু সংখ্যা আছিল 220 লিখি দিয়া ধুনীয়াকৈ আটাইতকৈ ডাঙৰ কোনটো পাইছিলো 930 পাইছিলো হয়নে গতিকে এটো লিখি দিয়া 930 ঠিক আছে
কেনেকৈ গম পালোঁ আমি এইটো ডাঙৰ বুলি ইয়াৰে শতকৰ স্থানত 2 আছে ইয়াৰে শতকৰ স্থানত কি আছে 9 আছে সকলোতকৈ সৰু সংখ্যাটোৰ শতকৰ স্থানত 2 আছিলে গতিকে এইটো সৰু হ'ব আৰু সকলোতকৈ ডাঙৰ আছে 9 গতিকে এইটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 930 নেক্সট কি দিছে চোৱা তলৰ সংখ্যাকেইটা কি কৰিব দিছে এইটো চোৱা আখৰে লিখিব দিছে প্ৰথমটো কি দিছে চোৱা 220 দিছে 220 টো তোমালোকে আখৰে এনেকৈ লিখিবা ঠিক আছে লিখি লবা মই তোমালোকক লিখি দিছো নেক্সট দিছিলে 345 345 টো এনে ধৰণে লিখিবা তাৰ পিছত দিছিলে 506 506 টো এনে ধৰণে লিখি লবা আৰু 800 টো তোমালোকে এনে ধৰণে লিখি লবা ঠিক আছে এইখিনি তোমালোকে ধুনিয়াকৈ লিখি লোৱা এতিয়া চোৱা কি দিছে যে ঘেৰ দিয়া অংকবোৰ চোৱা এইবিলাক ঘেৰ দিয়া আছে চোৱাচোন এইবোৰ চাব দিছে ইয়াতে চোৱাচোন ঘেৰ দিয়া আছে ইয়াতে ঘেৰ দিয়া আছে এইবোৰ চাব দিছে আৰু অংকটোৰ স্থান আৰু স্থানীয় মান লিখা অৰ্থাৎ এই ঘেৰ যিবিলাকত দিয়া আছে অংকটোৰ স্থানটো ইয়াতে লিখিব দিছে এইখিনি ঠিক আছে এইখিনি স্থানটো লিখিব দিছে আৰু এইখিনি কি কৰিছে স্থানীয় মানটো লিখিবলৈ কৈছে আহাচোন আমি কৰি চাওঁ তেতিয়া তোমালোকে বুজি পাবা এতিয়া তোমালোকে চোৱা প্ৰথমটো আমাক উদাহৰণটো যেহেতু দিয়া আছে আমি চাওঁ উদাহৰণ কি দিছে ইয়াতে চোৱাচোন 4 কি দিয়া আছে ঘেৰ দিয়া আছে হয়নে এই 4টো কোন স্থানত আছে 3 একৰ স্থানত আছে 4টো ক'ত আছে দহকৰ স্থানত গতিকে দহক বুলি লিখিছে ইয়াত গতিকে যেহেতু 4 দহকৰ স্থানত আছে আমি লিখিব লাগিব 4 দহক গতিকে 4 পূৰণ 10 যেহেতু দহকৰ স্থানত আছে দহেৰে পূৰণ কৰিছে তোমালোকে মনত ৰাখিবা যদি এককৰ স্থানত থাকে আমি কিহেৰে পূৰণ কৰিম একেৰে পূৰণ কৰিম দহকৰ স্থানত থাকিলে আমি সেই সংখ্যাটোক দহেৰে পূৰণ কৰিম আৰু যদি শতকৰ স্থানত থাকে আমি সংখ্যাটো কিহেৰে পূৰণ কৰিম এশৰে পূৰণ কৰিম এইখিনি কিন্তু তোমালোকে মনত ৰাখিব লাগিব আৰু এবাৰ কৈছো চোৱা যদি সংখ্যাটো একৰ স্থানত ঘেৰ দিয়া সংখ্যাটো একৰ স্থানত থাকে তেতিয়া অংকটো একৰ স্থানত থাকে তেতিয়া একেৰে পূৰণ কৰিম আৰু যদি দহকৰ স্থানত থাকে দহেৰে পূৰণ কৰিম শতকৰ স্থানত থাকিলে এশৰে আমি পূৰণ কৰিব লাগিব এতিয়া চোৱা এটো কোনটো স্থানত আছিল দহকৰ স্থানত হয়নে দহকৰ স্থানত আছিল গতিকে কি কৰিছে চোৱা 4 কিহেৰে পূৰণ কৰিছে দহেৰে 4 দহ গুণ কিমান হয় 4 দহ গুণ হৈছে 40 ঠিক তেনেদৰে এটো চোৱা এতিয়া নেক্সটটো আমি কৰো ইয়াতে কোনটো স্থানত আছে দুইৰ ভিতৰত কি কৰা আছিল ঘেৰ দিয়া আছিল কোন স্থানত আছে শতকৰ স্থান হয়নে একক দহক শতকৰ স্থান গতিকে শতক লিখিলো যেহেতু শতকৰ স্থানত আছে আমি এশৰে পূৰণ কৰিম 2 শতক লিখিলো 2 পূৰণ 100 কিমান হ'ব 200 হ'ব ঠিক আছে নেক্সট চোৱা 876 সংখ্যাটোৰ ইয়াতে চোৱাচোন 6ত কি কৰা আছিল ঘেৰ দিয়া আছে হয়নে 6টো কোন স্থানত আছে একৰ স্থানত আছে হয়নে গতিকে যেহেতু একৰ স্থানত আছে একেৰে পূৰণ কৰিম 6 একক সমান 6 পূৰণ 1 6 পূৰণ 1 কিমান হ'ব 6 ঠিক একে ধৰণে 323 সংখ্যাটোত চোৱাচোন ইয়াতে 2ত ঘেৰ দিয়া আছে হয়নে 2টো কোন স্থানত আছে দহকৰ স্থানত আছে যেহেতু দহকৰ স্থানত আছে দহেৰে পূৰণ কৰিব লাগিব 2 পূৰণ 10 2 দহ গুণ কিমান হ'ব 20 ঠিক আছে নেক্সট চোৱাচোন 7টো কোন স্থানত আছে 7টো আছে শতকৰ স্থানত যেহেতু শতকৰ স্থানত আছে আমি এশৰে পূৰণ কৰিব লাগিব 7 পূৰণ 100 কিমান হ'ব 700 মানে পূৰণ কৰিব নিশ্চয় জানাই এটা মই পূৰণ কৰি সাইডত দেখাই দিছো চোৱা 100 কিহেৰে পূৰণ কৰিব লাগিব 7ৰে কাৰণ শতকৰ স্থানত আছে 7 পূৰণ 0 0 হ'ব 7ৰ লগত এইটো 0 পূৰণ কৰিলে 0 হ'ব 7 গুণ কিমান হ'ব 7 আৰু কিমান পালো আমি 700 পালো এনে ধৰণে তোমালোকে পূৰণবোৰ কৰি নেক্সট তোমালোকে চোৱাচোন 505 সংখ্যাটোৰ 0ত কি কৰা আছিল ঘেৰ দিয়া আছিল এই 0টো কোনটো স্থানত আছে চোৱা 0টো আছে দহকৰ স্থানত হয়নে গতিকে যেহেতু দহকৰ স্থানত আছে 0 10 সমান 0 পূৰণ 10 0ক দহেৰে পূৰণ কৰিলে কি হ'ব 0 হ'ব কিহৰ কাৰণে কাৰণ যিকোনো সংখ্যাক যেতিয়া আমি 0ৰে পূৰণ কৰো সংখ্যাটোৰ পূৰণফল সদায় কি হ'ব 0 হ'ব নেক্সট চোৱা 999 সংখ্যাটোত 9ত ঘেৰ দিয়া আছিল এই 9টো কোনটো স্থানত আছে একক 10 শতক গতিকে শতক লিখিলো আমি হয়নে যেহেতু শতকৰ স্থানত আছে 9ক আমি এশৰে পূৰণ কৰিম 9 পূৰণ 100 কিমান হ'ব 900 হৈ যাব ঠিক তেনেকুৱা একে ধৰণে চোৱাচোন 824 সংখ্যাটোৰ ইয়াতে চোৱাচোন দহকৰ স্থানত আছে হয়নে 2টো 2ত ঘেৰ দিয়া আছিল গতিকে 2টো দহকৰ স্থানত আছে গতিকে আমি লিখিলো দহক দে দহক চোৱা 2 দহক সমান 2 পূৰণ 10 2 দহ গুণ কিমান হ'ব 20 হ'ব নেক্সট চোৱা 780 সংখ্যাটো চোৱা 780 সংখ্যাটোৰ ইয়াতে কিমান আছে 0ত ঘেৰ দিয়া আছিল 0টো আছে একৰ স্থানত গতিকে একক লিখিলো আমি যেহেতু একৰ স্থানত আছে 0ক আমি কি কৰিম একেৰে পূৰণ কৰিম গতিকে 0ক একেৰে পূৰণ কৰিলেও কি হ'ব 0 হ'ব ঠিক একে ধৰণে শেষৰ সংখ্যাটো চোৱাচোন 906ৰ 9ত ঘেৰ দিয়া আছিল হয়নে 9টো কোনটো স্থানত আছে শতকৰ স্থানত আছে 9টো যেহেতু শতকৰ স্থানত আছে 9 আমি এশৰে পূৰণ কৰিব লাগিব 9 পূৰণ 100 কিমান হ'ব 900 হ'ব ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখি লবা এতিয়া নেক্সট কি দিছে চোৱাচোন স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখিব দিছে
স্থানীয় মান হিচাপে কোনটো স্থানত আছে সেই হিচাপত বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা যেনে চোৱাচোন আমি দুটা নিয়মত এই বিস্তৃত ৰূপত লিখিব পাৰোঁ প্ৰথমতে চোৱা 405টো 405টোৰ একৰ স্থানত 5 আছে কাৰণে 5 লিখিলোঁ দশকৰ স্থানত 0 আছে কাৰণে 0 লিখিলোঁ শতকৰ স্থানত 4 আছে কাৰণে 4 লিখিলোঁ অৰ্থাৎ 4 ৰে আমি পূৰণ কৰি দিলোঁ ঠিক আছে বা আমি অন্য এটা নিয়মতো কৰিব পাৰোঁ 642 চোৱাচোন একৰ স্থানত কি আছে 2 আছে 2 লিখিলোঁ দশকৰ স্থানত 4 আছে গতিকে 4টো লিখি ললোঁ 4 পিছত কেইটা অংক আছে এটা অংক অৰ্থাৎ 4 পিছত 2 আছে অৰ্থাৎ এটা অংক আছে গতিকে এটা শূন্য লগাই দিলেই হ'ল ঠিক একেধৰণে তাৰ পিছত কি আছে 6 আছে 6 লিখি ললোঁ 6ৰ পিছত কেইটা অংক আছে দুটা আৰু দুটা শূন্য আমি দি দিলোঁ ঠিক আছে অৰ্থাৎ আমি কিমান পালোঁ 600 + 40 + 2 পালোঁ ঠিক আছে বা তোমালোকে এনে ধৰণেও কৰিব পৰা 789 সংখ্যাটো চোৱাচোন ইয়াতে এককৰ স্থানত কি আছে 9 আছে হয়নে যেহেতু 9 আছে এই এককৰ স্থানত আছে গতিকে 9ক একেৰে আমি পূৰণ কৰি দিলোঁ 9 গুণ কিমান হ'ব 9 গতিকে 9 আমি লিখিলোঁ নেক্সট চোৱা কি আছে 8 আছে 8টো কোনটো স্থানত আছে তোমালোকে চোৱাচোন 8টো আছে দশকৰ স্থানত হয়নে গতিকে যেহেতু দশকৰ স্থানত আছে 8ক 10ৰে পূৰণ কৰি দিলোঁ 8 10 গুণ কিমান হ'ব 80 80টো আমি ইয়াতে লিখিলোঁ হয়নে নেক্সট চোৱা 7টো আছে শতকৰ স্থানত গতিকে চোৱা 7ক যেহেতু শতকৰ স্থানত আছে 7ক 100ৰে পূৰণ কৰিলোঁ 7 পূৰণ 100 কিমান হ'ব 700 হ'ব ঠিক আছে এনে ধৰণেও তোমালোকে কৰিব পৰা অতি সহজ পদ্ধতি হৈছে এইটো বাৰবাৰ কৰি দিছোঁ চোৱা ইয়াতে 0 আছে 0 লিখা দশকৰ স্থানত 1 আছে 1টো লিখি লোৱা 1ৰ পিছত এটা অংক আছে অৰ্থাৎ 0 আছে এটা 0 দি দিয়া তাৰপিছত 8 আছে 8 লিখা 8ৰ পিছত দুটা অংক আছে দুটা 0 দি দিয়া হয়নে তোমালোকে চোৱাচোন ইজি হৈ গ'ল ঠিক একেধৰণে আমি সহজ পদ্ধতিতে কৰিম এককৰ স্থানত 1 আছে 1 লিখিলোঁ দশকৰ স্থানতো 1 আছে 1 লিখিলোঁ দশকৰ স্থানৰ পিছত এটা অংক আছে অৰ্থাৎ 1ৰ পিছত আৰু এটা 1 আছে গতিকে এটা 0 আমি দি দিম নেক্সট আমি লিখিলোঁ 9 9ৰ পিছত দুটা অংক আছে অৰ্থাৎ দুটা 1 আছে গতিকে দুটা 0 আমি ইয়াতে দি দিব লাগিব ঠিক আছে এনে ধৰণে তোমালোকে অংকবোৰ কৰিব লাগিব নেক্সট ইয়াতে প্ৰথমতে এটা 9 আছে 9 লিখা নেক্সট এইটো 9 আছে এইটো 9 লিখা এইটো 9ৰ পিছত আৰু এটা 9 আছিলে নহয় গতিকে এটা 0 দি দিয়া তাৰপিছত এইটো 9 লিখা এইটো 9ৰ পিছত দুটা 9 আছে গতিকে দুটা 0 দি দিয়া হয়নে চোৱাচোন 900 + 90 + 9 পালোঁ এইটোৱে হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ কৰিব লাগিব নেক্সট চোৱা কি দিছে যে তলৰ অংকবোৰেৰে কি কি সংখ্যা লিখিব পাৰি ইয়াতে কি আছে চোৱা 264 আছে হয়নে 264টো চোৱাচোন ইয়াতে যদি প্ৰথমতে আমি 2টো লিখোঁ তাৰপিছত 4 লিখোঁ কি হৈ যাব 246 হৈ যাব ঠিক একেধৰণে 264 হ'ব 426 হ'ব 462 হ'ব 624 হ'ব 642 হ'ব অৰ্থাৎ এই 2 6 আৰু 4 এইকেইটা উলট পালটকৈ লিখি আমি এইকেইটা সংখ্যা লিখিব পাৰোঁ ঠিক একেধৰণে 419 সংখ্যাটো তোমালোকে 4 আৰু 1 আৰু 9 তোমালোকে চোৱাচোন এইকেইটা মিলি আমি কি লিখিব পাৰোঁ আমি প্ৰথমতে 1 লিখিব পাৰোঁ 4 লিখিব পাৰোঁ 9 লিখিব পাৰোঁ 149 পালোঁ হয়নে আৰু কি লিখিব পাৰোঁ চোৱা 1 লিখিলোঁ তাৰপিছত 9 লিখিলোঁ 4 লিখিলোঁ হয়নে 1 9 4 কিমান পালোঁ 194 পালোঁ এইবাৰ আমি প্ৰথমতে লিখিলোঁ 4 তাৰপিছত লিখিলোঁ 1 তাৰপিছত লিখিলোঁ 9 419 পালোঁ হয়নে 4 1 9 তাৰপিছত আমি কি লিখিব পাৰোঁ 4 লিখিলোঁ 9 লিখিলোঁ 1 লিখিলোঁ 491 পালোঁ হয়নে এইবাৰ আমি 9 প্ৰথমতে লিখিলোঁ 9 1 4 914 পালোঁ তাৰপিছত চোৱা 9 4 1 লিখিলোঁ হয়নে এইকেইটা উলট পালটকৈ লিখিলে আমি এইকেইটা পাইলোঁ ঠিক আছে নেক্সট চোৱা ই দিছে 520 দিছে হয়নে এই 520টোৰে তোমালোকে চোৱাচোন আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ 205 লিখিব পাৰোঁ হয়নে আৰু কি লিখিব পাৰোঁ আৰু লিখিব পাৰোঁ 250 লিখিব পাৰোঁ তাৰপিছত আমি লিখিব পাৰোঁ 520 লিখিলোঁ হয়নে 520 লিখিলোঁ আৰু কি লিখিলোঁ 502 লিখিলোঁ হয়নে আৰু কিবা লিখিব পাৰিম নে চোৱাচোন আমি আৰু লিখিব পাৰিম নে আৰু যদি আমি লিখোঁ 025 কিন্তু ভুল হ'ব ঠিক আছে আগত আমি 0 বহুৱাব নোৱাৰোঁ 025 নহয় ঠিক আছে এইকেইটা হৈ গ'ল এতিয়া নেক্সট চোৱা 695 তোমালোকে চোৱাচোন 695 আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ 569 লিখিব পাৰোঁ 569 569 হ'ল তাৰপিছত লিখিব পাৰোঁ 596 লিখিলোঁ 596 লিখিলোঁ হয়নে তাৰপিছত লিখিব পাৰোঁ 659 লিখিলোঁ 659 হ'ল তাৰপিছত লিখিব পাৰোঁ আমি 695 হয়নে লিখিব পাৰোঁনে পাৰোঁ 695 লিখিলোঁ
আৰু কি লিখিব পাৰোঁ 956 লিখিব পাৰোঁ 956 চোৱা 956 আৰু কি লিখিব পাৰোঁ 965 লিখিব পাৰোঁ চোৱাচোন 965 হয়নে এনেকুৱা ধৰণে তুমি এই বেলেগ বেলেগ অংকৰ ব্যৱহাৰ কৰি আগৰ পিছৰ কৰি আমি এনেকুৱা ধৰণে আমি লিখিব পাৰোঁ এইখিনিয়ে হৈছে ইয়াৰে উত্তৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া নেক্সট চোৱা কি দিছে ইয়াতে পিছত দিছে যে সুন্তলী গাঁৱৰ মহিলা সমবায়ৰ বিষয়ে কিছু কথা ইয়াতে উল্লেখ কৰিছে চোৱাচোন কি কৰিছে যে সুন্তলী গাঁৱৰ মহিলা সমবায় গোটে মাছ পোহাৰ বাবে এটা পুখুৰী খান্দিবলৈ যুঁজা কৰিলে কি কৰিলে সুন্তলী গাঁৱৰ যি মহিলা সমবায় গোট আছিল তোমালোকৰ গাঁৱতো নিশ্চয় মহিলা সমবায় গোট আছে হয়নে তেওঁলোকে কি কৰিলে মাছ পোহাৰ কাৰণে এটা পুখুৰী খান্দিবলৈ যুঁজা কৰিলে তোমালোকে তোমালোকৰ মাক সুধিবাচোন যে মহিলা সমবায় গোট কি হয় আৰু যদি মায়ে তোমালোকক নকয় বা নাজানে তেতিয়াহ'লে তোমালোকে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক স্কুলত গৈ সুধিবা ঠিক আছে তাৰ বাবে তেওঁলোকে কি কৰিলে টকাৰ যেটো প্ৰয়োজন হ'ব কাৰণ পুখুৰী এটা খান্দাৰ কাৰণে কি হ'ব টকাৰ প্ৰয়োজন হ'ব তে চাও আহাচোন কোনে কিমান টকা দিলে তে হেউজ পেহিয়ে কিমান টকা দিলে চোৱাচোন 1600 টকা দিলে ৰমলা মাহিয়ে দিলে 2200 টকা হয়নে তগৰ জেঠাই দিলে 3100 টকা গোলাপী বাইদেউ দিলে 2500 টকা আৰু বকুলি আইতাই কিমান টকা দিলে 500 টকা আমাক দিলে ঠিক আছে এতিয়া কি কৈছে তোমালোকে চোৱা নেক্সট আমাক কৈছে যে তেওঁলোকে দিয়া টকাৰ সংখ্যাবোৰ কি কৰিব দিছে আখৰে লিখিব দিছে এতিয়া চোৱা হেউজ পেহিয়ে কিমান টকা দিছিল 1600 টকা 1600 টকাটো যদি আমি আখৰে লিখো কি হ'ব 1600 টকা ঠিক আছে এটা আমাক কৰি দিছে ৰমলা মাহিয়ে দিছিল 2200 টকা গতিকে 2200 টকা এনে ধৰণে লিখি লবা নেক্সট চোৱা তগৰ জেঠাই দিছিল 3100 টকা গতিকে লিখিবা 3100 টকা তাৰ পিছত গোলাপী বাইদেউৱে দিছিলে 2500 টকা এনে ধৰণে লিখিবা 2500 টকা এই 500 শব্দটোৰ ওপৰত এটা 5ৰ পদ আকাৰৰ ওপৰত চন্দ্ৰবিন্দু এটা দিবা ঠিক আছে নেক্সট চোৱা বকুলি আইতাই 500 টকা দিছিল গতিকে 500 টকা ইয়াতে লিখিবা ঠিক আছে এনে ধৰণে এইখিনি লিখিলো নেক্সট কি দিছে চোৱাচোন কম সংখ্যক কি নোট লগালে তলত দিয়া টকাৰ পৰিমাণ হ'ব লিখিব দিছে কম সংখ্যক কি নোট লগালে তলত দিয়া টকাৰ পৰিমাণ হ'ব লিখা গতিকে চোৱা ইয়াতে কি দিছে এইটো 2000 টকীয়া হয়নে এখন 2000 টকীয়া এখন হৈছে 500 টকীয়া এখন হৈছে 100 টকীয়া এখন হৈছে 200 টকীয়া এখন হৈছে 50 টকীয়া আৰু এখন হৈছে 10 টকীয়া আমাক চোৱাচোন কি কৈছে কম সংখ্যক কি নোট লগালে কম সংখ্যক কি নোট লগালে তলত দিয়া টকাৰ পৰিমাণ হ'ব লিখিব দিছে 1600 টকা 1600 টকা চোৱাচোন 500 টকীয়া লগাব লাগিব হয়নে 500 টকীয়া যদি আমি তিনিখন লওঁ 1500 টকা হ'ল আৰু 100 টকা এটা ল'লে 1600 টকা ৰমলা মাহিৰ 2200 টকা আছিল গতিকে 2000 টকীয়া এখন লিলো ঠিক আছে 2000 টকা যোগ 200 টকা এটা দিলো ঠিক আছে কম সংখ্যক নোট হৈ গ'ল বহুতে কি কৰা 500 যোগ 500 যোগ 500 500 টকীয়া চাৰিখন লিখি 200 টকা যোগ কৰি দিয়ে তেনেকৈ লিখিলে নহ'ব কাৰণ আমাক কি কৈছে কম সংখ্যক কি নোট লগালে তলত দিয়া টকাৰ পৰিমাণ হ'ব আমাক লিখিবলৈ কৈছে তগৰ জেঠাই দিছিলে 3100 টকা গতিকে আমি লিখিলো 2000 টকা যোগ 500 টকা 2500 টকা হ'ল যোগ 500 টকা 3000 টকা হ'ল যোগ 100 টকা 3100 টকা হৈ গ'ল গোলাপী বাইদেউৱে দিছিলে 2500 টকা গতিকে 2000 টকাৰ লগত 500 টকীয়া লগাই দিলে হ'ল 2500 টকা হ'ব বকুলি আইতাই দিছিলে 560 টকা গতিকে 500 যোগ 50 যোগ 10 হয়নে গতিকে 560 টকা হৈ গ'ল এনেকুৱা ধৰণে তোমালোকে লিখি লোৱা নেক্সট চোৱা কি দিছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখিব দিছে প্ৰথমতে ইয়াত কি দিছে চোৱা 1001 দিছে গতিকে তোমাক কৰি দিছে নেক্সট দিছিলে 1654 1654 ঠিক আছে এনেকুৱা ধৰণে লিখিবা নেক্সট দিছিলে 1891 গতিকে লিখিবা 1891 নেক্সট দিছিলে 1991 গতিকে লিখিবা 1000 কি লিখিবা 1991 ভুল কৰি তোমালোকে নিলিখিবা মই কাৰ চিহ্নৰে তোমালোকক দেখুৱাই দিছো চোৱা তাৰ পিছত দি আছিল 2018 তো লিখিবা 2018 নেক্সট দিছিলে 2489 2489 এনে ধৰণে লিখিবা 2489 তাৰ পিছত দিছিলে 2786 নেক্সট দিছিলে 2894 এনে ধৰণে লিখা 2894 তাৰ পিছত দিছিলে 2775 লিখিবা 2775 ঠিক আছে এনে ধৰণে লিখি লোৱা তোমালোকে তাৰ পিছত কি আছে চোৱা 3000 আছে 3000 টো এনে ধৰণে লিখিয়া ঠিক আছে 3000 নেক্সট দিছিলে 3222 লিখা
তাৰপিছত আছিলে 3575 এনেধৰণে লিখা 3575। নেক্সট লিখা 3748 এনেধৰণে লিখা। নেক্সট লিখিবা তোমালোকে 3879। তাৰপিছৰটো হ'ব 4000 এনেধৰণে লিখি লোৱা। নেক্সটটো হ'ব 4156। নেক্সট লিখিবা 4258। তাৰপিছত লিখিবা 4437। নেক্সট লিখিবা 4679। তাৰপিছত লিখিবা 5136। ঠিক আছে, এনেধৰণে তোমালোকে লিখি লোৱা। নেক্সট তোমালোকে লিখা ইয়াতে 4000টো এনেধৰণে লিখিবা। ঠিক আছে, 4000। নেক্সট 4156 হ'ব। তাৰপিছত হ'ব 4258, 258। তাৰপিছত হ'ব 4437। তাৰপিছত হ'ব 4679। তাৰপিছত হ'ব 5136। এনেধৰণে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, এতিয়া ইয়াৰে পিছত কি দিছে চোৱাচোন। তলৰ আখৰে লিখা সংখ্যাবোৰ কি কৰিব দিছে, অংকৰে লিখিব। ইয়াত চোৱাচোন আখৰে দিয়া আছে। উদাহৰণ চোৱা এটা দি দিছে। ইয়াতে কি দিছে 5413। সংখ্যাৰে লিখিলে কি হ'ব 5413টো এনেধৰণে লিখিব লাগিব। নেক্সট কি দিছে চোৱাচোন 5000। হাজাৰ ঘৰত কি হ'ব 5 হ'ব, 5000। 600 অৰ্থাৎ শতকৰ ঘৰত কি হ'ব 6 হ'ব, 600। 76 দিছে হয়নে, 7 10 6 কি হ'ব 76। গতিকে 5676 এইটো হ'ব। নেক্সট দিছিলে 5890। 5000 ঘৰত 5 লিখিলোঁ, শতকৰ ঘৰত 8 লিখিলোঁ আৰু 90 লিখিলোঁ। ঠিক আছে, 5890। নেক্সট দিছিলে 6214। 6214 কিমান দিছে 14 দিছে। এনেধৰণে তোমালোকে লিখিব লাগিব। নেক্সট কি দিছে চোৱাচোন 6350 দিছে। 6000 ঘৰত 6 লিখিলোঁ, 300 দিছে হয়নে, আৰু কিমান দিছে 50 দিছে, 6350। নেক্সট দিছিলে 6417। 6400 আৰু কিমান দিছে 17 দিছে। এনেধৰণে তোমালোকে লিখি লোৱা। নেক্সট দিছিলে 6789 দিছিলে। 6700 কিমান দিছিলে 89 দিছে হয়নে, গতিকে 8 10 9 লিখিব লাগিব। 8 10 9 89, 6789। নেক্সট দিছিলে 6859। গতিকে লিখা 6800 কিমান দিছে 800 কিমান দিছে 59 দিছে হয়নে নহয়। 5 10 9 হ'ব, 5 10 9 কিমান 59 হয়নে। তাৰপিছত কি দিছে চোৱা 6910 দিছে। গতিকে 6000 শতকৰ ঘৰত 9 দিছে, গতিকে 900 দিছে, গতিকে 9 হ'ব 910 দিছে। গতিকে 6910 লিখিলোঁ এনেধৰণে। ঠিক আছে, নেক্সট চোৱাচোন কি দিছে 7002 দিছে। গতিকে লিখা চোৱা, এইটো তোমালোকে ভুল কৰিবা বহুতে। 7000 হাজাৰৰ ঘৰত কি দিছে 7, আৰু চোৱাচোন শতকৰ ঘৰত কি আমাক দিয়া নাই, যিহেতু দিয়া নাই আমি ইয়াতে 0 এটা দিব লাগিব হয়নে। আৰু দহকৰ ঘৰতো কি দিয়া নাই, গতিকে আৰু এটা 0 দিব লাগিব। আৰু একৰ ঘৰত কি আছে 2, অৰ্থাৎ এইটো কি হ'ল 7002। বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো লিখোঁতে ভুল কৰে, তোমালোকে কিন্তু ভুল নকৰিবা। আৰু এবাৰ কৈছোঁ চোৱা 7000 দিছে। গতিকে চোৱা একক দহক শতক হাজাৰ, হাজাৰ ঘৰত 7 লিখিলোঁ। শতকৰ ঘৰত কি আছে উল্লেখ কৰিছে জানো, উল্লেখ কৰাত আগৰটো উল্লেখ কৰিছিলে 900 বুলি উল্লেখ কৰিছিল। অৰ্থাৎ শতকৰ ঘৰত কি আছিল লিখিছিলোঁ আমি 9 লিখিছিলোঁ হয়নে, আৰু 10 বুলি উল্লেখ কৰিছিল। গতিকে 10ৰ ঘৰত 1 লিখি 0 এটা লিখিছিলোঁ। ইয়াতে কিন্তু শতক আৰু দহকৰ স্থানত কি হ'ব উল্লেখ কৰা নাই, গতিকে আমি ইয়াতে যিটো উল্লেখ কৰা নাই 0 আমি বহুৱাইছোঁ। ঠিক আছে, তোমালোকে ভুল নকৰিবা। নেক্সট দিছে 7383 দিছে। 7300 হয়নে 83 দিছে, গতিকে 8 10 3 হ'ব হয়নে, 7383। নেক্সট দিছিলে 7666 দিছে। লিখা 7600 হয়নে, 7600 কিমান লিখিছে 66 দিছে। এনেধৰণে তোমালোকে লিখা। নেক্সট দিছিলে 7867 দিছে। 7867 দিছে, এনেধৰণে লিখা। ঠিক আছে, নেক্সট কি দিছে চোৱা 8352 দিছে। 8352 ঠিক আছে, এনেধৰণে লিখা। নেক্সট দিছিলে 8654। 8600 কিমান দিছে 54 দিছে, এনেধৰণে লিখা। নেক্সট দিছিলে 9195। লিখা 9100 কিমান দিছে 95 দিছে, এনেধৰণে লিখা। নেক্সট দিছিলে 9665। 9600 14 5 65। ঠিক আছে, নেক্সট দিলে 9717 দিছে। 9700 কিমান দিছে 17।
নেক্সট দিছিলে 9848 দিছিলে 9848 নেক্সট দিছিলে 9999 9999 ঠিক আছে এনেধৰণে তোমালোকে ধুনীয়াকৈ লিখি ল'বা আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পাইছা নেক্সট চোৱাচোন কি দিছে নেক্সট পেজত দিছে তোমালোকে কিতাপখনত চাবা যে 9999 লগত 1 যোগ কৰিলে কি সংখ্যা পাবা আমি এটা যোগটো কৰি চাওঁ আহাচোন ইয়াৰে চোৱা কি দিছে 9999 হয়নে ইয়াৰ লগত কি যোগ কৰিব দিছে 1 যোগ কৰিলে কিমান পাম চোৱাচোন 9 1 10 0 হাতে গ'ল 1 9 লগত এই হাতে থকা 1টো যোগ কৰিলে কি হ'ব 10 10 0 আকৌ হাতে গ'ল 1 9 লগত এই হাতে থকা 1টো যোগ কৰিলে কি হ'ব 10 হ'ব 10 0 আকৌ হাতে গ'ল 1 9 লগত এই হাতে থকা 1টো যোগ কৰিলে আকৌ 10 হ'ব হয়নে অৰ্থাৎ কিমান পালো 9999 লগত 1 যোগ কৰোঁতে কি পালো আমি 10000 পালো ইয়াৰে চোৱাচোন যোগটো আমাক কৰি দিছে কিমান পাম আমি 10000 পাম লিখিছে ইয়াত যে 9999 লগত যদিহে আমি 1 এটা যোগ কৰি দিওঁ তেতিয়া 10000 পাম ইয়াক আখৰেৰে কি লিখা হয় 10000 বুলি লিখা হয় ঠিক আছে জানাই তোমালোকে হয়নে আখৰেৰে লিখা আমি অলপ আগতে শিকিলো এতিয়া নেক্সট কি দিছে চোৱা জানি থোৱা আহা যে 9999 হৈছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু 10000 হৈছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা এতিয়া 9999 টো 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কিয় কাৰণ 9999 পিছত আমি কি পাওঁ 10000 পাওঁ হয়নে গতিকে 10000ত কেইটা অংক আছে চোৱাচোন এইটো এটা সংখ্যা 10000 টো সংখ্যা হৈ আছে এই সংখ্যাত কেইটা অংক আছে 5টা অংক আছে হয়নে গতিকে আটাইতকৈ ডাঙৰ সংখ্যা আমি কি পাওঁ 4টা অংকৰে লিখিব পৰা 9999 পাওঁ আৰু 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো আমি কি পাওঁ 10000 পাওঁ হয়নে কাৰণ ইয়াতে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা অংক আছে আৰু 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সৰু সংখ্যা হৈছে 10000 ঠিক আছে এটা নেক্সট কি দিয়া আছে আমি চাওঁ আহা নেক্সট কি দিছে চোৱাচোন স্থানীয় মান অনুসৰি সংখ্যাবোৰ চাওঁ আহা স্থানীয় মান অনুসৰি যেনে 1টো কোনটো স্থানত আছে এককৰ স্থানত গতিকে চোৱাচোন 1টো ক'ত লিখা হৈছে ইয়াতে দশকৰ স্থানত কি আছে এককৰ স্থানত 0 আছে গতিকে এককৰ স্থানত 0 লিখিছে হয়নে দশকৰ স্থানত 1 আছে কাৰণে 1টো কোনটো লিখিছে চোৱা দশকৰ স্থানত লিখিছে ঠিক তেনেকৈ এককৰ স্থানত ইয়াতেও 0 আছে গতিকে ইয়াতে 0 লিখিছো দশকৰ স্থানত 0 আছে কাৰণে ইয়াতে 0 লিখা হৈছে শতকৰ স্থানত 1 আছে কাৰণে এইটো শতকৰ ঘৰত লিখা হৈছে হয়নে এইটো হৈছে স্থান মান অনুসৰি ইয়াতে লিখা হৈছে হয়নে ইয়াতে 0 এককৰ স্থানত আছে ইয়াতে 0 লিখা হ'ল এনেকুৱা ধৰণে এই 1টো কোনটো স্থানত আছে চোৱা 1 10 শত হাজাৰ গতিকে হাজাৰৰ ঘৰত চোৱাচোন ইয়াতে 1টো লিখা হ'ল ঠিক তেনেকৈ 10000ৰ ঘৰত এই 1টো আছে গতিকে এই 1টো ইয়াতে লিখা হৈছে ঠিক আছে এইটো তোমালোকে জানিবৰ বাবে দি থোৱা আছে এইখিনি তোমালোকে নিশ্চয় তোমালোকে জানাই ঠিক আছে স্থান মান অনুসৰি ইয়াতে লিখা হৈছে এতিয়া নেক্সট কি দিছে চোৱাচোন নেক্সট দিছে যে মহিলা সমবায়ৰ মাছৰ পুখুৰী হয়নে পুখুৰীটো খন্দাৰ পিছত সমবায় গোটটোৱে তাত মাছৰ পোনা মেলি দিলে আমি অলপ আগত শিকিলো যে গাঁৱৰ যিখিনি মহিলা আছিল সেই মহিলাখিনি কি কৰিছিল পুখুৰী এটা খান্দিবলৈ তেওঁলোকে পইচাৰ যা যোগাৰ কৰিছিল তেওঁলোকে পইচা যা যোগাৰ কৰাৰ পিছত তেওঁলোকে পুখুৰীটো খন্দা হ'ল হয়নে খন্দা হোৱাৰ পিছত কি কৰিছিল তাত মাছৰ পোনা তাত মেলি দিছিল মাছৰ পোনাবোৰে ডাঙৰ হোৱাত সেইবোৰ তেওঁলোকে কি কৰিলে বিক্ৰী কৰিলে আৰু বিক্ৰী কৰি তেওঁলোকে এমাহত কিমান টকা পালে 10000 টকা পালে তেওঁলোকে তাৰ পিছত কি কৰিলে সেই যিটো 10000 টকা পালে সেই 10000 টকাটো বেংকত জমা থলে কি নোটৰে তেওঁলোকে 10000 টকা বেংকত জমা থলে চাওচোন ইয়াতে কি কৰিছে চোৱা এইটো 2000 টকীয়া হয়নে এয়াও 2000 টকীয়া এইবিলাক কেইটো কিমান হাজাৰ টকীয়া 2000 টকীয়া এইকেইটা হৈছে 500 টকীয়া নোট হয়নে এটা 2000 টকীয়া নোটবোৰ আজিকালি পোৱা নে তোমালোকে কমেন্ট সেকশনত জনাবাচোন 2000 টকীয়া কেইখন হ'ল চোৱা এইটো চোৱা 2000 2 4000 টকা হ'ল 4 2 6000 টকা হ'ল 6000 2000 কিমান হ'ল 8000 এতিয়া এই 500 টকাটো লগ লগালে হ'ল 8500 এই 500 টো লগ লগালে হ'ল 9000 এই 500 টো যোগ দিলে হ'ল 9500 আৰু এই 500 টো যোগ দিলে হৈ গ'ল 10000 টকা অৰ্থাৎ এই 10000 টকা তেওঁলোকে কি কৰিলে বেংকত তেওঁলোকে কি কৰিলে তেওঁলোকে জমা থলে ঠিক আছে 2000 টকীয়া 4খন আৰু 500 টকীয়া 4খন টোটাল কিমান টকা হ'ল 10000 টকা হৈ গ'ল এতিয়া নেক্সট চোৱাচোন কি দিছে যে নোটত থকা সংখ্যাবোৰ আখৰেৰে লিখা
এই নোটত থকা যিবোৰ সংখ্যা আছে এইবোৰ আখৰেৰে লিখিব দিছে এনে ইয়াতে কি দিছে 200 টকীয়া নোট 200 টকা এইটো আমাক উদাহৰণ হিচাপত কৰি দিছে এইটো 500 টকাৰ নোট গতিকে 500 টকা লিখি দিছোঁ মই তোমালোকে চাই লিখিবা এইটো 2000 টকাৰ নোট গতিকে 2000 বুলি লিখিছোঁ নেক্সট কৈছে যে গাড়ীৰ নম্বৰ প্লেটত থকা সংখ্যাবোৰ আখৰেৰে লিখা গাড়ীৰ নম্বৰ প্লেট কোনবোৰ তোমালোকে নিশ্চয় জানাই হয়নে তোমালোক স্মাৰ্ট হয় ল'ৰা ছোৱালী গতিকে স্মাৰ্ট ল'ৰা ছোৱালী নিশ্চয় জানে এই নম্বৰ প্লেট হৈছে এইবোৰ চোৱাচোন তোমালোকে এইবোৰ হৈছে গাড়ীৰ নম্বৰ প্লেট তোমালোকে লক্ষ্য কৰিবাচোন বা তোমালোকৰ ঘৰত যদি গাড়ী আছে বা ওচৰৰ আন কাৰোবাৰ ঘৰত গাড়ী আছে আগৰ ফালে আৰু পিছৰ ফালে কি থাকে নম্বৰ প্লেটবোৰ থাকে হয়নে সেই নম্বৰ প্লেটত থকা যিবোৰ সংখ্যা এইবোৰ সংখ্যা হয়নে নহয় নম্বৰ প্লেটত থকা সংখ্যা হয়নে এই সংখ্যাবোৰ কি কৰিব দিছে তোমালোকক এই সংখ্যাবোৰ আখৰেৰে লিখিব দিছে তো ইয়াত চোৱা 2476 আছে গতিকে লিখিব লাগিব 2476 ঠিক তেনেকুৱা ধৰণে এইটো লিখিবা এনটো এনে ধৰণে ইমান আছে 3980 আছে গতিকে 3980 হ'ব নেক্সট এইটো কিমান হ'ব 4056 হ'ব ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা নেক্সট চোৱা কি দিছে নাজদিনৰ অসুখ নাজদিনৰ বেমাৰৰ কথা উল্লেখ কৰিছে যে কণমানি নাজদিনৰ চিকিৎসাৰ বাবে ভালেখিনি টকাৰ প্ৰয়োজন হ'ল হয়নে বেমাৰ আজাৰ হ'লে কি হয় আমাক বহুত টকাৰ প্ৰয়োজন হয় যিবিলাক দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছো যেনে আমি আমাৰ কি হয় আমাক বহুত টকাৰ প্ৰয়োজন হয় যেহেতু আমাৰ টকা পইচা বেছি নাথাকে তে সেই কথা খবৰ কাগজত পাই বহু লোকে কি কৰিলে চেক যোগে সাহায্য আগবঢ়ালে নাজদিনৰ কথা গম পাই কি কৰিলে ওচৰ চুবুৰীয়া বা বেলেগ ডিস্ট্ৰিক্টৰ মানুহে কি কৰিলে তেওঁক সহায় কৰিলে ঠিক আছে তেওঁলোকে কি হিয়ৰ কথা সহায় কৰিলে চেক যোগে ঠিক আছে চেক যোগে তেওঁলোকে সাহায্য আগবঢ়ালে তেওঁলোকে দিয়া চেকবোৰত থকা সংখ্যাবোৰ পঢ়া আৰু আখৰেৰে অংকৰে লিখা এইবিলাক হৈছে চেক হয়নে এই চেকবুকত চোৱাচোন ইয়াতে কি লিখা আছে 3000 টকা লিখা আছে এইবোৰ আমাক আখৰেৰে দিয়া আছে আমাক অংকৰে লিখিব দিছে 3000 টো কি হ'ব এইটো লিখিব লাগিব হয়নে নেক্সট চোৱা এইটো কি দিছে 2500 টকা দিছে 2000 ঘৰত 2 লিখিব লাগিব 17 ঘৰত 500 দিছে 5 লিখিলো আৰু কিমান দিছে 500 টকা বুলি দিছে অৰ্থাৎ 10 আৰু 100 ঘৰত কি আছে উল্লেখ কৰা নাই আৰু 2500 মানে কি হ'ব 2500 হ'ব যেটো 100 আৰু 10 ঘৰত কি আছে উল্লেখ কৰা নাই দুটা শূন্য আমি দিব লাগিব নেক্সট কি দিছে তোমালোকে চোৱাচোন নেক্সট দিছে 4105 টকা 1000 ঘৰত 4 লিখিলা আৰু 100 দিছে 17 ঘৰত 1 লিখা আৰু 5 টকা দিছে 10 ঘৰত কি আছে উল্লেখ কৰা নাই গতে শূন্য লিখি এটা 5 দি দিয়া এটি হৈছে 4105 নেক্সট কি দিছে চোৱাচোন 6220 টকা দিছে গতিকে 6 লিখা 1000 ঘৰত তাৰপিছত 200 লিখা 17 ঘৰত 2 লিখা আৰু কি দিছে 20 টকা 6220 টকা হৈ গ'ল ঠিক আছে নেক্সট কি দিছে তোমালোকে চোৱাচোন নেক্সট আমাক দিছে 7585 টকা দিছে এতে 7 লিখা 7800 আৰু কিমান 7000 কিমান দিছে 500 দিছে ইয়াত চিনি পোৱাত অলপ সুবিধা হৈছে 7500 দিছে গতিকে কাৰেকচন কৰি লোৱা তোমালোকে 7500 কিমান দিছে 85 এটো হ'ব নেক্সট দিছে 8370 টকা এটো 1000 ঘৰত লিখা 8 তাৰপিছত 8300 তাৰপিছত 17 টকা দিছে 1 2 7 ঠিক আছে এনে ধৰণে তোমালোকে ধুনিয়াকে লিখি লোৱা